hengkang luar naik. Fase hengkang luar naik. Amar tapi. Amar tapi. Anak bumi. We want nasty. Amar tapi. Amar tapi. Udah kau lasit naik. আমি রাস্তালে মুখ কৰি legal demand. Legal demand. Udah tantakan di depan. Udah tantakan di depan. Amar tapi. Legal demand. এখন সরকার মিশলিয়া হিমন্ত বিশ্ব শর্মা আমার গ্রাম খবর খবিলে ইনসাফ জিন্দাবাদ Patasu pengle. Jangan tadi kau nama lagi boy. Jangan tadi kau nama lagi boy. Amar tapi. We want justice. We want justice. We want justice. আজি আমি সৰু টাই আহোম ছাত্ৰ সন্থাই আমি অনুশোচনা কৰিছোঁ, আমি অনুতপ্ত হৈছোঁ যে আমি জন্মলগ্নৰে পৰা আমাৰ এটা স্পষ্ট দাবী আছিল যে আমাৰ টাই আহোম ছাত্ৰ সন্থাকে আমাৰ টাই আহোম জনগোষ্ঠীকে ধৰি পিনে ৬টা জনগোষ্ঠীক জনজাতিকৰণ দিয়া। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ চৰকাৰে আমাক ঠগিলে। তাৰপিছত আহিলে আমাৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ। সৰ্বানন্দ সোণোৱালৰ দিনত আমি ভাবিছিলোঁ এজন খিলঞ্জীয়া ভূমিপুত্ৰই আজি যেতিয়া চৰকাৰত যেতিয়া দায়িত্ব লৈছে, যেতিয়া মুখ্যমন্ত্ৰী দায়িত্ব লৈছে, আমি সঁচাকৈ আশ্বস্ত হৈছিলোঁ যে আমি জনজাতিকৰণ পাম, লগতে আমাৰ ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণ পাব। কিন্তু তেওঁ এটা ভেলুকি বান্ধ মৰা নিচিনাকৈ, এটা টোপ দিয়াৰ নিচিনাকৈ তেওঁ নিজৰ বৈতৰণি পাৰ কৰিলে, 5 বছৰ পাৰ কৰিলে, কোনো ধৰণৰ কাম কৰিব নোৱাৰিলে। আমি গম পালোঁ যে এজন মানুহৰ কোনো কাম নাই। তাৰপিছত দেখিলোঁ আমাৰ এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাসনলৈ আহিলে। আমি আশা কৰিছিলোঁ যে এই শাসনলৈ আহোঁতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 100 দিনৰ কাৰ্যসূচীত এই দায়িত্ব লৈছিলে যে 100 দিনৰ কাৰ্যসূচীত 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। তাৰপাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বস্ত কৰিছিলে যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। কিন্তু আজি দেখিবলৈ পাইছোঁ যে এই মুখ্যমন্ত্ৰী আৰু এই বিজেপি চৰকাৰখনে প্ৰকৃতাৰ্থত টোপ দিয়া এখন চৰকাৰ, এখন মানে ভেলেকি বান্ধ মৰা এখন চৰকাৰ। এইখন চৰকাৰে খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকলক, খিলঞ্জীয়া ৰাইজক টুপি পিন্ধোৱা বাহিৰে বাকী একো কাম কৰা নাই। তেওঁলোকে অকল নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এই ৰাইজক, আমাৰ খিলঞ্জীয়া ৰাইজক, আমাৰ অসমৰ ৰাইজক আজিলৈকে টুপি পিন্ধাই আহিছে। আমি কোনো কাৰণতে এই কথা মানি নলওঁ। আৰু অনাগত দিনত যদি 26ৰ ইলেকশ্যনত তেওঁলোকে ভাবিছে যে আমাক জনজাতিকৰণ নিদিয়ে, 26ৰ ইলেকশ্যনৰ আগে জনজাতিকৰণ নিদিয়ে, তেওঁলোকে স্পষ্টভাৱে আমাক কৈ দিয়ক, স্পষ্টকাৰে কৈ দিয়ক। 26ৰ আগে আমি যদি তেওঁলোকক আমাৰ প্ৰত্যুত্তৰ, আমাৰ আহোম জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠীয়ে প্ৰত্যুত্তৰ দিব নোৱাৰোঁ, আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকে আমাক কওক, স্পষ্ট আকাৰে কওক যে জনজাতিকৰণ যদি নিদিয়ে তেতিয়া আমি আমাৰ নিজৰ ফালৰ পৰা কৰিবলগীয়া আমাৰ কামখিনি কৰিম। লগতে আমি এইটো কথাও ক'ব বিচাৰোঁ যে 6 জনগোষ্ঠীৰ লগতে জনজাতিকৰণ কৰাৰ লগতে আমাৰ দাবী আছিলে যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভূমি সংৰক্ষণ, আমাৰ ৰাজনৈতিক অধিকাৰ,
লগতে আজি আমি দেখিবলৈ পাইছোঁ উচ্ছেদ অভিযান চলিছে। আমি পূৰ্ণ ভাষাৰে আমি এখন চৰকাৰৰ উচ্ছেদ অভিযান আমি সমৰ্থন জনাইছোঁ। কিন্তু সমৰ্থন জনাওঁতে এটা কথা লগতে কৈ থওঁ যে আজি এই মানুহখিনিক যে উচ্ছেদ কৰিছে, খিলঞ্জীয়াৰ কাৰণে যে ভূমি সংৰক্ষণ কৰিবলৈ তেওঁলোকে আমাক যে প্ৰতিশ্ৰুতি দিছে, এই কথাবিলাক আচলতে অকল ৰাইজৰ আগত এটা ক'ব লাগে কাৰণে কথাখিনি কোৱা কথা নহয়। প্ৰকৃতাৰ্থত এইবিলাক ফলপ্ৰসূ কৰক। অনাগত দিনত আমি এইবিলাক কথা এটা স্পষ্টকৈ ৰাইজৰ আগত আৰু অসমবাসীৰ আগত ক'ব বিচাৰোঁ যে এইখন চৰকাৰে যদি সঁচাকৈ উচ্ছেদ অভিযান চলাইছে, তেতিয়াহ'লে এই মানুহখিনিক উচ্ছেদ কৰি আকৌ তেওঁলোকক ক'ৰবাত বহুৱা কথা কেলৈ চিন্তা কৰিছে? যদি উচ্ছেদ কৰিছে এইখিনি মানুহক তেওঁলোকৰ নিজৰ ঘৰলৈ পঠিয়াই নিদিয়ে কিয়? আৰু যদি তেওঁলোকে এইবিলাক আচলতে ইলেকশ্যনৰ কাৰণে ইলেকশ্যনত জিকিম বুলি ধৰি তেওঁলোকে কিবা এটা চিন্তা কৰিছে, তাৰ কিন্তু উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।